hey guys, welcome back to another video. So বনিমকল লয়লা এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও বনিমকল বনিমকল এটা বিগ ব্ৰেকিং নিউজ ভাৰতীয় বিভিন্ন বেংকৰ তৰফৰ পৰা আইবিপিএছ এ নতুনকৈ পিও অৰ্থাৎ পজিশনাৰী অফিচাৰ বা আপোনালোকৰ এমটি বা মেনেজমেন্ট ট্ৰেইনি যেটো ৰিক্ৰুটমেন্ট হে ৰিক্ৰুটমেন্টটো ওপেন কৰিছে তো ইয়াতে আপোনালোকৰ বহুত কেটা পদ মুকলিছে বনিমকল 4455 টাকৈ নতুনকৈ পদ মুকলি কৰিছে আৰু ইয়াৰ বাবে যেটো শিক্ষাগত অৰ্হতা যিকোনো আপোনালোকে গ্ৰেজুৱেচন কৰিলে হ'ব যেনেকুৱা বিএ হওক বিকম হওক বিএসসি হওক আপোনালোকে যিকোনো এটা গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব বা এই বেংকৰ চাকৰিটো আপোনালোকে লাভ কৰাৰ বাবে এলিজিবল হ'ব তো ইয়াতে আপোনালোকে চাব পাৰিব সম্পূৰ্ণ ডিটেইলছ দিয়া আছে অৰ্থাৎ আইবিপিএছ পিও বা এমটি যেটো ৰিক্ৰুটমেন্ট আহিছে 2024 ৰ তো ইয়াৰ বাবে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ এই আৰ্টিকেলখনত দিয়া আছে আৰু এই আৰ্টিকেলখনৰ লিংক যেটো এই লিংকটো এই ভিডিওৰ ডেসক্ৰিপচনত আছে আপোনালোকে ইয়াতে ক্লিক কৰিলে আপোনালোকে এইখন পেজত আহি যাব আৰু এটো হল আমাৰ নতুন ওয়েবসাইট assomfastjobalert.blogspot.com তো এটো আমাৰ নতুন ওয়েবসাইট হয় এটা আপোনালোকৰ সম্পূৰ্ণ জব ৰিলেটেড আৰ্টিকেল বিলাক আপোনালোকে পাই যাব সো আপোনালোকে মাজে মাজে ভিজিট কৰি থাকিব সো ইয়াতে যদি আপোনালোকে আহিলে আপোনালোকে প্ৰথমে এইবিলাক বস্তু আপোনালোকে চাব পাৰে তাৰ পিছত আপোনালোকৰ মেইন বস্তু যেটো হেইটো আপোনালোকে চাই লওক যে এটা ভ্যাকেন্সি ডিটেইলছ তো ভ্যাকেন্সি ডিটেইলছত এটা চাব যে আইবিপিএছ পিও ৰিক্ৰুটমেন্ট ডিটেইলছ এটা দিয়া আছে নেম অফ দা পোষ্ট প্ৰফেশনাৰী অফিচাৰ বা মেনেজমেন্ট ট্ৰেইনি তাৰ পিছত আপোনালোকৰ নম্বৰ অফ পোষ্ট কিমানটা আছে এটা চাব যে ইয়াতে 4455 টা পদ মুকলি হৈছে আৰু এডুকেশন কোৱালিফিকেশন বুলি ক'লে আপোনাক এটা চাব যে অনলি গ্ৰেজুৱেচন কৰিলে হ'ব যিকোনো ডিসিপ্লিনৰ পৰা ৰিকগনাইজ ইউনিভাৰ্সিটি হ'ব লাগিব তো তাৰ পিছত আপোনাকৰ যেটো এজ লিমিট অৰ্থাৎ বয়সৰ সীমা 20 ৰ পৰা 30 বছৰ বয়সৰ যিবিলাক ক্যান্ডিডেট আছে সকলে আবেদন কৰিব পাৰিব আৰু এটা এজ যেটো জন্ম তাৰিখ হেতু ধৰি দিয়া হৈছে 2 আগষ্টৰ পৰা 1994 2 আগষ্টৰ পৰা যদি 2004 চনৰ 1 আগষ্টলৈকে জন্ম পাইছে তেতিয়ালে আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ এজ ৰিলেক্সেশনৰ দিয়া আছে এইবিলাক ক্যাটাগৰী লোকসকলৰ বাবে সো চাই লব এইবিলাক বস্তু তাৰ পিছত এটা চাব যে এক্সাম সেন্টাৰ কোড আছে আমাৰ অসমৰ সো অসমৰ বাবে এটা ডিব্ৰুগড় গুৱাহাটী জৰহাট শিলচৰ আৰু তেজপুৰ আছে এই জব কেটাত এক্সাম দিয়াৰ বাবে তাৰ পিছত ইফালে চাব যে আপোনালোকৰ বেংক ৱাইজ ভ্যাকেন্সি ডিটেইলছ সো বেংক ৱাইজ ভ্যাকেন্সি ডিটেইলছত এটা চাব পাৰিব যে বেংক অফ বৰোদাত কোনো ধৰণৰ পোষ্ট আহা নাই বেংক অফ ইণ্ডিয়াত আপোনালোকৰ 885 টা পদ মুকলি হৈছে সো বেংক অফ ইণ্ডিয়াত বহুত কেটা পদ তাৰ পিছত ইয়াতে বেংক অফ মহাৰাষ্ট্ৰত এটা কোনো ধৰণৰ পোষ্ট নাই কানাডা বেংকত আপোনালোকৰ 750 টা পদ মুকলি কৰিছে তাৰ পিছত সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত আপোনালোকৰ 2000 পদ ইয়াতে আপোনালোকে সকলো আবেদন কৰিব পাৰে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত আপোনালোকে চাব যে 2000 পোষ্ট মুকলি কৰিছে তাৰ পিছত ইণ্ডিয়ান ওভাৰসীজ বেংক ইয়াতে দি আছে 260 তাৰ পিছত পাঞ্জাব নেশনাল বেংকত আছে 200 পাঞ্জাব এণ্ড সিন্ধ বেংকত আপোনালোকৰ 360 এনেকুৱা আপোনালোকৰ টোটাল আপোনালোকৰ ভ্যাকেন্সি আছে 4455 টা সো তাৰ পিছত আহিলে এপ্লিকেশন ফি সো যদি ইয়াতে আপোনালোকে আবেদন কৰিব বিচাৰে তাৰ বাবে আপোনালোকৰ এপ্লিকেশন ফি কিমান দিব লাগিব সো এসসি ৰ কাৰণে এটা 175 এসটি ৰ কাৰণে আপোনালোকৰ 175 পিডব্লিউডি ৰ কাৰণে আপোনালোকৰ 175 এক্স সাৰ্ভিসমেনৰ কাৰণে আপোনালোকৰ 175 আৰু অল আদাৰ ক্যান্ডিডেট যিবিলাক আছে হেবিলাকৰ কাৰণে 850 এটা আপোনালোকৰ এপ্লিকেশন ফি দিব লাগিব তাৰ পিছত আপোনালোকে এটা তলফালে যদি স্ক্ৰল কৰে ইয়াতে চাব যে অনলাইন আবেদন প্ৰক্ৰিয়া যেটো হেতু আপোনালোকৰ যোৱাকালি 1 আগষ্টৰ পৰা আপোনালোকে এই আবেদনটো আৰম্ভ হৈছে আৰু অনলাইন আবেদনৰ যেটো লাষ্ট ডেট অৰ্থাৎ এপ্লিকেশন লাষ্ট ডেট এতে 21st অৰ্থাৎ 21 তাৰিখলৈকে আপোনালোকৰ আগষ্টৰ আবেদন কৰিব পাৰিব প্ৰিলিম যেটো এডমিট হেতু আপোনালোকৰ অক্টোবৰত আহিব আৰু অনলাইন প্ৰিলিমছ যেটো এক্সাম হ'ব হেতু অক্টোবৰতে হ'ব অনলাইন মেইন এক্সামটো নৱেম্বৰত পতা হ'ব তাৰ পিছত আপোনালোকে এতে যিবিলাক ক্ৰাইটেৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাক আপোনালোকে চাব পাৰে অলৰেডি মই কৈ দিছো তথাপি আপোনালোকে চাব পাৰিব চাই লব আৰু তাৰ পিছত এফালে তলফালে স্ক্ৰল কৰিলে এটা চাব পাৰিব যে আপোনালোকৰ এক্সাম প্যাটাৰ্ন বা আপোনালোকৰ সিলেবাস কেনেকুৱা সো প্ৰিলিমিনাৰী এক্সাম যেটো হে এক্সামটো আপোনালোকৰ এতে কেনেকুৱা এক্সাম হ'ব কিমান মাৰ্কৰ কোৱেশ্চন বা কিমান মিনিট সময় থাকিব বা সিলেবাস যেটো হেতু সিলেবাসটো কেনেকুৱা সো এটা চাব যে নেম অফ দা টেষ্ট তো ইংলিশ ল্যাঙ্গুৱেজৰ কাৰণে আপোনালোকৰ 30 মাৰ্কৰ হেৰি থাকিব কোৱেশ্চন আহিব আৰু নম্বৰ অফ কোৱেশ্চন 30 অৰ্থাৎ 1 মাৰ্কৰ কাৰণে 30 টা কোৱেশ্চন আহিব 20 মিনিট সময় দিয়া থাকিব তাৰ পিছত কোৱান্টিটিভ এপ্টিটিউড সো এটা আপোনালোকৰ 35 question 35 marks তাৰ পিছত 20 মিনিট দিয়া হ'ব ৰিজনিংৰ বাবে এটা 35 আৰু 35 অৰ্থাৎ 30 মিনিট 30 টা কোৱেশ্চনৰ কাৰণে 35 মিনিট 35 টা কোৱেশ্চনৰ কাৰণে সো এটা 20 মিনিট এড হ'ব সো টোটাল আপোনালোকৰ আহি যাব আপোনালোকৰ 100 মাৰ্ক 100 টা কোৱেশ্চন আৰু 60 মিনিট অৰ্থাৎ 1 ঘণ্টা সময়ত আপোনালোকে এইখিনি বস্তু পুৰা কৰিব লাগিব প্ৰিলিমছ এক্সামৰ কাৰণে তাৰ পিছত আপোনালোকৰ মেইন এক্সাম হ'ব মেইন এক্সামত আপোনালোকৰ আহিব ৰিজনিং এণ্ড কম্পিউটাৰ এপ্টিটিউড সো এটা 45 টা কোৱেশ্চন 60 মাৰ্কৰ কাৰণে
আৰু 60 মিনিট আপোনালোকক সময় দিয়া হ'ব তাৰপিছত জেনেৰেল ইকোনমি আৰু বেংকিং এৱাৰনেছৰ কাৰণে আপোনালোকক 40টা কোৱেশ্চন 40 মাৰ্কৰ কাৰণে 35 মিনিট সময় দিব তাৰপিছত ইয়াতে ইংলিছ ল্যাঙ্গুৱেজৰ কাৰণে 35 কোৱেশ্চন 40 মাৰ্ক তাৰপিছত 40 মিনিট তাৰপিছত আপোনালোকৰ ডাটা এনালাইজ আৰু ইন্টাৰপ্ৰিটেশ্যন ইয়াতে 35 কোৱেশ্চন 60 মিনিট 60 মাৰ্কৰ আৰু 45 মিনিট সময় দিব ইংলিছ ল্যাঙ্গুৱেজ লেটাৰ ৰাইটিং এণ্ড এছে সো ইয়াতে আপোনালোকৰ দুটা কোৱেশ্চন থাকিব 25 মাৰ্কৰ কাৰণে আৰু 30 মিনিট সময় দিয়া হ'ব টোটাল আপোনালোকৰ ইয়াতে কোৱেশ্চন আহিব 175 আৰু টোটাল মাৰ্ক থাকিব 225 আৰু টোটাল সময় দিয়া থাকিব 210 মিনিট সো ইয়াতে বহুতখিনি সময় পাব আপোনালোকৰ তাৰপিছত এফালে চাব যে ইম্পৰ্টেন্ট লিংক তো ইয়াতে অনলাইন আবেদনৰ কাৰণে আপোনালোকে এইটো লিংকত গৈ ক্লিক কৰি আপোনালোকে চাব পাৰিব সো ইয়াৰ বাবে আপোনালোকে জাস্ট ভিডিওটোৰ ডেসক্ৰিপচনত লিংক আছে লিংকত ক্লিক কৰিলে আপোনালোকে এইখন পেজত আহিব আৰু ইয়াতে আহি আপোনালোকে এই ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰিলে আপোনালোকে চাব পাৰিব আৰু এইফালে চাব যে আপোনালোকৰ ডাউনলোড অফিচিয়েল নোটিফিকেশন ইয়াতে ক্লিক কৰি চাব পাৰে ডাউনলোড শৰ্ট নোটিছটো আপোনালোকে চাব পাৰে তাৰপিছত আপোনালোকৰ ভিজিট অফিচিয়েল ৱেবসাইট তাৰপিছত আপোনালোকে আমাৰ অফিচিয়েল যেটো WhatsApp গ্ৰুপ সো WhatsApp গ্ৰুপত আপোনালোকে জয়েন হ'ব পাৰে ইয়াতে ক্লিক কৰি তো এনেকুৱা আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে তাৰপিছত আপোনালোকে যদি কিবা কিতাপ পঢ়িব বিচাৰে ডিটেইল আপোনালোকে কেটামান প্ৰিপাৰেচনৰ কাৰণে ৰিকমেন্ডেড বুক দিয়া আছে কোয়ান্টিটেটিভ এপ্টিটিউড আৰু কম্পিটিটিভ এক্সামিনেশনৰ বাবে আপোনালোকৰ RS আগৰৱালৰ কিতাপটো চাব পাৰে modern approaches to variable and non variable reasoning যিবিলাক আছে তাৰ বাবে আপোনালোকৰ RS আগৰৱালৰ কিতাপ চাব পাৰে অবজেক্টিভৰ বাবে SP বাক্সি এই কিতাপ আপোনালোকে চাব পাৰে এখিনি আছিল আৰু বাকি একো নাই আৰু পে স্কেল যদি চাই যদি দৰমহা বিচাৰে মানে জানিব বিচাৰে তেতিয়ালে 37000 পৰা 38000 পাৰ মান্থ আপোনালোকে ষ্টাৰ্টিংত দৰমহা পাব IBPS PO জবৰ কাৰণে সো এতে মানে সম্পূৰ্ণ ডিটেইলছ দিয়া আছিল আৰু ইয়াৰ ওপৰত যদি আপোনালোকে কিবা বিচাৰে জানিব তেতিয়ালে আপোনালোকে আৰ্টিকেলখনত আহি চাব পাৰে বা কমেন্ট কৰি আপোনালোকে জনাব পাৰে ভিডিওটো কিবা যদি বুজিব লগা আছে তো ভিডিওটো যদি ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সকম ইউটিউব চেনেলত যদি নতুন আছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপায় সো মানে কলা জিলিকে মানে পাইছো